PM কিষাণ পৰ্টেলত এটা নতুন আপডেট আহিছে। যিসকল কৃষকে নিজৰ ষ্টেটাছটো চেক কৰোঁতে মোবাইল নম্বৰ ডুপ্লিকেট দেখুৱাইছে তেওঁলোকৰ কাৰণে এটা বিশেষ আপডেট আহিছে। তেওঁলোকে এইটো আপডেট কৰিব লাগিব, নহ'লে কিন্তু তেওঁলোকৰ কিস্তিবিলাক নোসোমাব। চ' তেওঁলোকে এইটো আপডেট কৰিবৰ কাৰণে কি কৰিব, প্ৰথমে গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব PM কিষাণ বুলি চাৰ্চ কৰি দিব। তাৰপিছত এনেকুৱা এটা ৱেবছাইট খুলিব। প্ৰথমৰ যিটো লিংক আহিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত আৰু এনেকুৱা এটা ডেছবৰ্ড খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত এটা অপশ্যন দেখা পাইছে আপডেট মোবাইল নাম্বাৰ এটা অপশ্যন দেখা পাইছে। ইয়াত আপোনালোকে কি কৰিব, চিম্পলি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ডেছবৰ্ড খোল খাই যাব। ইয়াত আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অথবা আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেইটো নাম্বাৰেৰে আপুনি লগ ইন কৰিব পাৰে। আপোনালোকে কি কৰিব, ইয়াত নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। তাৰপিছত তলত কেপচাৰটো আহি আছে, কেপচাৰটো ধুনীয়াকৈ ফিল কৰিব আৰু আপুনি ৰাইট ছাইড কৰ্নাৰত দেখা পাইছে চাৰ্চৰ এটা অপশ্যন আছে। ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। যেতিয়া আপুনি ইয়াত ক্লিক কৰি দিব তেতিয়া আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। ঠিক আছে, ইয়াত আপোনালোকে দেখা পাইছে আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। ইয়াত আপোনালোকে দেখা পাইছে আপোনাৰ ডিটেইলছটো এনেকৈ আহি যাব। ইয়াত আপোনালোকে কি কৰিব, টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপোনালোকে চিলেক্ট কৰিব আৰু ওপৰত দেখা পাইছে গেট আধাৰ OTP, ইয়াত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব, যিটো নেকি আধাৰ নাম্বাৰৰ লগত লিংক কৰা আছে। সেই মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনালোকে কি কৰিব লাগিব, ইয়াত ধুনীয়াকৈ ফিল কৰিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলত এটা OTP আহিব। সেইটো OTP আপোনালোকে ইয়াত ধুনীয়াকৈ ফিল কৰিব আৰু ভেৰিফাই OTPত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে OTPটো ফিল কৰিব আৰু ভেৰিফাই OTPত ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত নেক্সট আৰু এটা এনেকুৱা অপশ্যন খোল খাই যাব আৰু ইয়াত আপোনালোকে দেখা পাইছে OTP ভেৰিফাই হৈ গ'ল। তাৰপিছত আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। যেতিয়া আপোনাৰ ইয়াত মোবাইল নাম্বাৰটো যদি শ্ব' হৈ থাকে তেতিয়া আপোনাৰ মোবাইল নাম্বাৰ আপডেট কৰিব নালাগে। যদি আপোনাৰ ইয়াত মোবাইল নাম্বাৰটো শ্ব' নহয়, অৰ্থাৎ সেইজন কৃষকৰ মোবাইল নাম্বাৰটো যদি ইয়াত দেখুৱাই আছে তেতিয়া আপডেট কৰিব নালাগে। যদি ইয়াত মোবাইল নাম্বাৰটো দেখুওৱা নাই তেতিয়া আপডেট কৰিব লাগিব। যেতিয়া আপোনাৰ আপডেট কৰিব তেতিয়া আপুনি কি কৰিব, তলত নিউ মোবাইল নাম্বাৰৰ এটা অপশ্যন শ্ব' হৈ আছে। ইয়াত আপোনাৰ নতুন মোবাইল নাম্বাৰটো দিব আৰু গেট OTPত ক্লিক কৰি দিব আৰু সেই মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো আপুনি কি কৰিব, ইয়াত OTPটো ফিল কৰিব আৰু ভেৰিফাই OTPৰ এটা অপশ্যন ইয়াত শ্ব' হৈ আছে। ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰিব আৰু ভেৰিফাই। তাৰপিছত আপুনি ভেৰিফাই OTPটো কৰিব। তাৰপিছত তলত আপুনি দেখা পাইছে ক্লিক ফৰ আপডেট মোবাইল নাম্বাৰ, ইয়াত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনাৰ মোবাইল নাম্বাৰটো আপডেট হৈ যাব। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি দিব।